নগৰখনৰ বিষয়ে কৰা ভাৱবাণী কি আছিল? সেই ভাৱবাণী ফলিয়ালেনে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিহিজকেল ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত এই জিহিজকেল পুস্তকখনৰ ২৩ আৰু ২৪ নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত এই জিহিজকেল পুস্তকৰ ২৫ আৰু ২৬ নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। জেৰুজালেম আছিল ঈশ্বৰৰ নগৰ আৰু জেৰুজালেমৰ মন্দিৰটো আছিল তেওঁৰ ঘৰ। যিহুদী লোকবিলাকক ঈশ্বৰে বিশেষভাৱে বাছি লৈছিল। তেওঁলোক জগতৰ আগত ঈশ্বৰৰ সাক্ষী আছিল আৰু যেতিয়া ইছৰাইলৰ লোকসকল বিফল হ'ল তেতিয়া ঈশ্বৰে নিজৰ সাক্ষীকো ধ্বংস কৰিলে। নিজৰ চহৰখন ধ্বংস হ'বলৈ এৰি দিলে। ঈশ্বৰে এই সকলো ঘটিবলৈ দিয়া বুলি জিহিজকেল ভাৱবাদীৰ যোগেৰে জনাই দিছিল। এতিয়া আমি এটা নতুন অংশত প্ৰৱেশ কৰোঁ। ২৫ নম্বৰ অধ্যায়ৰ পৰা ৩২ নম্বৰ অধ্যায়লৈকে এই অংশটোত ইছৰাইলৰ চাৰিওফালে থকা জাতিসমূহৰ বিষয়ে ভৱিষ্যতবাণীসমূহৰ কথা আমি এই অংশটোত পাওঁ। ইয়াত যিবোৰ জাতিৰ বিষয়ে ভৱিষ্যতবাণী কৰা আমি পাওঁ, এই সকলোবোৰ জাতি আজি আমাৰ দৃষ্টিত বহু আগতে পৃথিৱীৰ পৰা নোহোৱা হৈ গৈছে। গতিকে আমি বুজি পাওঁ যে এই জাতিবোৰৰ বিষয়ে কৰা ভৱিষ্যতবাণীবোৰ আক্ষৰিক অৰ্থত ইতিমধ্যেই ফলিয়াইছে। এই পৰ্যন্ত জিহিজকেলে জেৰুজালেম আৰু ইছৰাইল দেশৰ বিষয়ে ভৱিষ্যতবাণী কৰি আহিছে, কাৰণ ইছৰাইলৰ সন্তানসকলক চূড়ান্ত বিতৰণৰ সময় তেতিয়ালৈকে আহি পোৱা নাছিল। শেষলৈকে লোকসকলে ভুৱা ভাৱবাদীসকলৰ আহ্বান আৰু উৎসাহত এই ক্ষীণ আশাটো ধৰি ৰাখিছিল যে ঈশ্বৰে জেৰুজালেমক ধ্বংস নকৰে আৰু ইছৰাইলৰ দেশখন থাকিব। কিন্তু জিহিজকেলৰ যোগেৰে ঈশ্বৰে জনাই আছিল যে যিহুদা দেশখনো ধ্বংস হ'ব আৰু জেৰুজালেম মন্দিৰো ধ্বংস হ'ব। জিহিজকেলে এনেদৰে দিয়া ভৱিষ্যতবাণীবোৰ সঠিক বুলি প্ৰমাণিত হৈছিল। ইয়াৰ পাছত তেওঁ জেৰুজালেমৰ ধ্বংসৰ বিষয়ে আৰু কোনো ভৱিষ্যতবাণী দিয়া আমি নাপাওঁ। এতিয়া তেওঁ চাৰিওফালৰ জাতিবোৰৰ ফালে চাই তেওঁলোকৰ ভৱিষ্যতে কি হ'ব সেই বিষয়ে ভাৱবাণী কৰা আমি দেখিম। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আমি এই জিহিজকেল পুস্তকৰ ২৪ নম্বৰ অধ্যায়ৰ শেষৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ। এই জিহিজকেল পুস্তকখন হৈছে এখন ভাৱবাণীমূলক পুস্তক। ঈশ্বৰে জিহিজকেল ভাৱবাদীক দেখুওৱা কিছুমান দৰ্শনৰ কথা আমি ইয়াত পাওঁ আৰু তেওঁৰ যোগেদি জনাই দিয়া কিছুমান ভৱিষ্যতবাণীৰ কথা পাওঁ। কিন্তু ভাৱবাণীমূলক পুস্তক হ'লেও ইয়াৰ যোগেদি আমি আজি শিকিবলগীয়া অনেক কথা আছে। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটো যিহেতু বাইবেল অধ্যয়নৰ অনুষ্ঠান, গতিকে অনুষ্ঠানটো শুনাৰ সময়ত লগত বাইবেলখন লৈ ল'লে ভাল হয়। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? এতিয়া আহক আমি বাইবেলৰ পৰা চাই যাওঁ। এতিয়া আমি এই জিহিজকেল পুস্তকৰ এটা নতুন অংশত প্ৰৱেশ কৰিছোঁ। ২৫ নম্বৰ অধ্যায়ৰ পৰা ৩২ নম্বৰ অধ্যায়লৈ এই নতুন অংশটোত আমি পাওঁ ইছৰাইলৰ আশে-পাশে থকা জাতিসমূহৰ বিষয়ে ভাৱবাণী। আজি যদি আমি চিন্তা কৰি চাওঁ, এই জাতিসমূহ পৃথিৱীৰ বুকুৰ পৰাই নোহোৱা হৈ গ'ল। সেই জাতিসমূহৰ বিষয়ে ঈশ্বৰে দিয়া ভাৱবাণী আখৰে আখৰে ফলিয়ালে। ইয়াৰ আগলৈকে আমি পাইছিলোঁ জিহিজকেলৰ যোগেদি জেৰুজালেম আৰু ইছৰাইলৰ বিষয়েই ভাৱবাণী দিয়া হৈছিল, কাৰণ তেতিয়া পৰ্যন্ত ইছৰাইলৰ লোকবোৰক শেষবাৰৰ বাবে দেশান্তৰিত কৰা হোৱা নাছিল। এই শেষ মুহূৰ্তলৈকে এটা ক্ষীণ আশা লৈ আছিল, কাৰণ
ভুৱা ভাৱবাদীবিলাকে তেওঁলোকক আশা আৰু উদগনি দি আছিল যে ঈশ্বৰে জেৰুচালেম নগৰখন ধ্বংস নকৰে। ইছৰাইল দেশখন অটুট থাকিব, কাৰণ তেওঁলোকে সেই ভাৱবাদীবোৰ ভুৱা ভাৱবাদী বুলি ভবা নাছিল আৰু সঁচাকৈ তেওঁলোকৰ যোগেদিয়েই ঈশ্বৰে কথা কোৱা বুলি তেওঁলোকে বিশ্বাস কৰিছিল। কিন্তু জেৰুচালেম ধ্বংস হ'ল আৰু মানুহবোৰ অতি আচৰিত হৈছিল, তেওঁলোক অবাক হৈছিল। নবুখদনেছৰ ৰজাই জেৰুচালেম আক্ৰমণ কৰি ধ্বংস কৰি পেলাইছিল। যেতিয়া জেৰুচালেম ধ্বংস হৈছিল তেতিয়া সকলোৱে আচৰিত মানিছিল। বাবিলত চাগে সকলোৰে মুখত এটা কথাই উচ্চাৰিত হৈছিল যে জেৰুচালেম সম্পূৰ্ণ ধ্বংস হৈছে আৰু ইছৰাইলৰ সন্তানৰ অৱশিষ্ট সকলো লোক বাবিলৰ বন্দী হৈছে আৰু বন্দীৰূপে বিদেশলৈ যাত্ৰা কৰিছে। ইয়ালৈকে জিহিজকেলে প্ৰমাণ কৰিলে যে ঈশ্বৰে তেওঁক দিয়া ভাৱবাণীৰ দৰে সকলো আখৰে আখৰেই ঘটি গৈছে আৰু সেয়ে এতিয়াৰ পৰা তেওঁ আৰু জেৰুচালেম আৰু ইছৰাইলৰ সন্তানসকলৰ সম্পৰ্কে আৰু ভাৱবাণী নিদিব। কাৰণ তেওঁ কোনো জাতিৰ ইতিহাস লিখিবলৈ আমন্ত্ৰিত হোৱা নাছিল, বৰং ভাৱবাণী লিখিবলৈকেহে আমন্ত্ৰিত হৈছিল। গতিকে এতিয়া জিহিজকেলে ইছৰাইলৰ চাৰিওফালে থকা আন আন জাতিবিলাকৰ ক্ষেত্ৰত ঈশ্বৰে দিয়া ভাৱবাণী প্ৰচাৰ কৰিবলৈ প্ৰস্তুত হৈছে। এই জাতিবিলাকৰ শেষ গতি কি হ'ব? এই অধ্যায়টোত আমাৰ কাৰণে মহৎ বাণী আছে। ঈশ্বৰৰ নগৰ এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে। জিৰিমিয়াই নিশ্চয় সেই ধ্বংসস্তূপৰ ওপৰত থিয় হৈ চকুলো টুকিছিল। তেওঁৰ হৃদয় ভাঙি চুৰমাৰ হৈছিল, চকুলোৰে বাট নেদেখা হৈছিল হয়তো। সেইগৰাকী চকুলোৰ ভাৱবাদীয়ে আন এগৰাকী বহল অন্তৰৰ ব্যক্তিলৈ আঙুলিয়াইছিল, যিজনে বিশ্ব ইতিহাসৰ আন এটা সময়ত এই জেৰুচালেম নগৰৰ চৰমভাৱে দুখ লগা অৱস্থা আগতীয়াকৈ দেখি জৈতুন পৰ্বতৰ ওপৰত বহি নগৰখনৰ ফাললৈ অপলক দৃষ্টিৰে চাই ক্ৰদন কৰিছিল। মনৰ বেজাৰত দুই গালেৰে বৈ নামিছিল অদম্য চকুলো, কাৰণ সেই নগৰলৈ ধ্বংস পুনৰ নামি আহিছিল তেওঁলোকৰ জীৱন্ত ঈশ্বৰলৈ পিঠি দিয়াৰ বাবে। আন এগৰাকী ভাৱবাদী, তেওঁৰ চকুত চকুলো নাই। তেওঁৰ যে চকুহাল শুকান তাৰ কাৰণ আছে। এই একে সময়তেই তেওঁৰ ভাৰ্যাৰ মৃত্যু ঘটিছিল। বাইবেলে স্পষ্ট ইংগিত বহন কৰিছে যে তেওঁ তেওঁৰ ভাৰ্যাক বৰ ভাল পাইছিল। তেওঁ হৈছে জিহিজকেল ভাৱবাদী। ঈশ্বৰে তেওঁক ক্ৰদন নকৰিবলৈ আদেশ দিছিল। ওপৰত দেখাত তেওঁ ডাঙৰ এচপৰা পাথৰৰ নিচিনা আছিল। ঈশ্বৰে তেওঁক তেনেকুৱা ৰূপেই বিচাৰিছিল। ইয়াৰে জিৰিমিয়া আৰু জিহিজকেলে ঈশ্বৰৰ দুটা দিশ প্ৰকাশ কৰিছিল। আমি সেই দিশ দুটা চাব জানিব লাগে। এহাতে আমি দেখিছোঁ ঈশ্বৰ বৰ মৰমীয়াল। জিৰিমিয়াৰ নিচিনা আমাৰ প্ৰভু যীশুখ্ৰীষ্ট অতি দয়াশীল আৰু অতি মৰমীয়াল। এজন মানুহো যেন বিনষ্ট নহয়, সেইটো আছিল তেওঁৰ বৰ আন্তৰিক ইচ্ছা, আৰু তেওঁৰ সেই ইচ্ছা তেওঁ প্ৰমাণ কৰিছিল কালবাৰীৰ নিষ্ঠুৰ দুডালি কাঠৰ ওপৰত আমাৰ বাবে নিজৰ জীৱন আহুতি দি। কিন্তু তেনে মৰমীয়াল প্ৰভুৱেও তেওঁক প্ৰত্যাখ্যান কৰা নগৰ আৰু মানুহবিলাকক বৰ কঠোৰ ভাষাৰে গৰিহণা দিছিল। লুক 10 নম্বৰ অধ্যায়ৰ 13 পৰা 15 পদ আৰু লুক 11 নম্বৰ অধ্যায়ৰ 44 পদ। তেওঁ যি ভাষাৰে গৰিহণা দিছিল সেই ভাষাই আমাৰ গাৰ নোম ডাল ডাল কৰি দিব পাৰে, আমাৰ চকু আমাৰ কপালৰ ওপৰলৈ তুলিব পাৰে। তেওঁৰ দুটা ফাল আছে, দুটা দিশ আছে। তেওঁ আজিও একেই প্ৰভু। আমি তেওঁৰ ক্ষেত্ৰত কেৱল এটা দিশৰেই ধাৰণা পাওঁ যেতিয়া আমি শুনো যে ঈশ্বৰ প্ৰেম। ঈশ্বৰ প্ৰেম, এয়া 100%ই সঁচা কথা। কিন্তু আমি এই কথা কেতিয়াও পাহৰিব নালাগিব যে তেওঁ পবিত্ৰ ঈশ্বৰো। তেওঁ ধাৰ্মিক প্ৰভু আৰু বিচাৰকৰ্তা প্ৰভু। প্ৰেমময় প্ৰেমময় বুলি আমি প্ৰেম নামৰ সৰু যানখনেৰে প্ৰেমময়জনৰ গুৰি পাবগৈ নোৱাৰোঁ। কিন্তু যিগৰাকী প্ৰভুৱে আমাৰ পাপমোচনৰ বাবে কালবাৰীৰ নিষ্ঠুৰ দুডালি কাঠৰ ওপৰত তেওঁৰ তেজৰ সোঁত বোৱালে, আমাৰ পৰিত্ৰাণৰ বাবে নিজৰ প্ৰাণ বিসৰ্জন দিলে,
সেইগৰাকী প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰি তেওঁক আমাৰ জীৱনৰ পৰিত্ৰাতা আৰু প্ৰভুৰূপে গ্ৰহণ কৰিহে পৰিত্ৰাণ পাব পাৰোঁ। তেতিয়াহে আমি অনন্ত জীৱনৰ অধিকাৰী হ'ব পাৰোঁ আৰু তেতিয়াহে আমি প্ৰভুৰ ধাৰ্মিকতাৰ দ্বাৰাই আচৰিত হৈ তেওঁৰ সন্মুখত থিয় দিব পাৰোঁ। আচলতে আমি আচৰিত হৈ তেওঁৰ আগত থিয় হওঁ, কাৰণ সেই ধাৰ্মিকতা আমাৰ প্ৰাপ্যই নহয়। আমি প্ৰভু যীশুৰ ধাৰ্মিকতাৰ আৱৰণৰ দ্বাৰা আৱৰিত হৈ ঈশ্বৰৰ আগত থিয় হ'ব পাৰোঁ। প্ৰিয় শ্ৰোতা, আপুনি যদি তেওঁৰ পৰিত্ৰাণ গ্ৰহণ নকৰে, তেন্তে আপোনাৰ বাবে সুধবিচাৰ থকাৰ বাহিৰে আন একো নাথাকিব। আজি কিন্তু বহু মানুহৰ জীৱন আউল লগা, কাৰণ তেওঁলোকে ঈশ্বৰক কেৱল প্ৰেমময় ঈশ্বৰৰূপেহে জানে। তেওঁৰে সৈতে কেৱল তেনেৰূপেহে পৰিচিত হয়, কিন্তু তেওঁলোকে সেই একেজনা ঈশ্বৰক সুধবিচাৰ কৰোঁতা ৰজা হিচাপে নাজানে আৰু নাভাবে। সেইকাৰণেই তেওঁলোকে যিহিস্কেল পুস্তকখন নেমেলে। এইখন এখন তেওঁলোকৰ বাবে বন্ধ পুস্তক। নৰমপন্থী, উদাৰপন্থী বাইবেল শিক্ষকসকলে এই পুস্তকৰ ক্ষেত্ৰত এই বুলি ক'ব খোজে, এইখন পুস্তক পৃথিৱীৰ কোনেও বুজি নাপায়। সঁচা, তেতিয়ালৈকে এই পুস্তকখন সেই মানুহবিলাকে বুজি নাপাব যেতিয়ালৈকে সেইখন ঈশ্বৰৰ বচন জ্ঞান কৰি প্ৰাৰ্থনা সহকাৰে অধ্যয়ন নকৰিব। অধ্যয়ন কৰাসকলৰ বাবে অতি মহৎ মহৎ শিক্ষা ইয়াত আছে। আমি সেইবোৰ নজনাকৈ থকা উচিত নহয়। এতিয়া আমি ইছৰাইলৰ সকলো দিশে থকা জাতিবিলাকৰ সম্পৰ্কত দিয়া ভাৱবাণীৰ কথা জানিব পাৰিম। সেইবিলাক জাতিৰ কি হ'ল সেই সম্পৰ্কে গুৰুত্ব আৰোপ নকৰি সেই জাতিবিলাকৰ কোনোৰ যে পুনৰুদ্ধাৰ হ'ব সেই বিষয়ে যি জানিব পাৰোঁ তাকেই আমি জানিবলৈ চেষ্টা কৰিম। তেনেবিলাক জাতিক কেৱল ঈশ্বৰেহে ঘূৰাই আনিব পাৰে, আৰু যদি ঘূৰাই আনিম বুলি কৈছে, নিশ্চয় ঘূৰাই আনিব। এতিয়া আমি 25 নম্বৰ অধ্যায়লৈ যাওঁ। এই অধ্যায়টোৰ 1 নম্বৰ পদৰ পৰা 7 নম্বৰ পদলৈকে আমি পাওঁ অম্মোনিয়াসকলৰ ক্ষেত্ৰত দিয়া ভাৱবাণী। আমি পাঠ কৰি দিছোঁ। পাছে জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, হে মনুষ্য সন্তান, তুমি অম্মোনৰ সন্তানবিলাকৰ ফাললৈ মুখ কৰি সিহঁতৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ কৰা। তুমি অম্মোনৰ সন্তানবিলাকক কোৱা, তোমালোকে প্ৰভু জিহুৱাৰ বাক্য শুনা। প্ৰভু জিহুৱাই এই কথা কৈছে, মোৰ ধৰ্মধাম অপবিত্ৰ হলত, তাৰ অহিতে ইছৰাইল ভূমি ধ্বংস কৰা হলত, তাৰ অহিতে আৰু জিহুদা বংশ দেশান্তৰলৈ গলত, সেই বংশৰ অহিতে ভাল হৈছে বুলি তুমি ক'লা। এই হেতুকে চোৱা, অধিকাৰৰ অৰ্থে মই তোমাক পূব দেশীয় সন্তানবিলাকৰ হাতত সোধাই দিম। সিহঁতে তোমাৰ মাজত নিজ নিজ চাউনি পাতিব আৰু তোমাৰ মাজত নিজ নিজ বসতি স্থান কৰিব। সিহঁতে তোমাৰ ফল খাব আৰু তোমাৰ গাখীৰ পান কৰিব। আৰু মই ৰব্বাক উৎশাল আৰু অম্মোনৰ সন্তানবিলাকৰ দেশ মেৰ খোৱা গঁড়াল কৰিম। তাতে মই যে জিহুৱা তাক তোমালোকে জানিবা। কিয়নো প্ৰভু জিহুৱাই এই কথা কৈছে, তুমি হাততালি দিলা, মাটিত ভৰি মাৰিলা আৰু ইছৰাইল দেশৰ অহিতে তোমাৰ প্ৰাণৰ সম্পূৰ্ণ হিংসাৰে আনন্দ কৰিলা। এই হেতুকে চোৱা, মই তোমাৰ অহিতে মোৰ হাত মেলি জাতিবিলাকৰ গুৰিত লুটদ্ৰব্যস্বৰূপে তোমাক সোধাই দিম। মই জাতিবিলাকৰ পৰা তোমাক উচ্ছন্ন কৰিম আৰু দেশবোৰৰ মাজৰ পৰা তোমাক লুপ্ত কৰিম। মই তোমাক বিনষ্ট কৰিম। তাতে মই যে জিহুৱা তাক তুমি জানিবা। অম্মোনিয়াসকলৰ আৰম্ভণি পটভূমি বৰ সুবিধাৰ নাছিল, কাৰণ মদৰ নিচাত মাতাল কৰি লৈ লুতৰ সৰু জীয়েকজনীয়ে দেউতাকৰ লগত সহবাস কৰাৰ ফলত জন্ম হোৱা সন্তানৰ পৰাই এই অম্মোনিয়াসকলৰ উৎপত্তি হৈছিল। আদি পুস্তক 19 নম্বৰ অধ্যায়ৰ 33 নম্বৰ পদৰ পৰা 38 নম্বৰ পদলৈকে আমি পঢ়িলে এইখিনি কথা পাওঁ। মৰু সাগৰৰ আশে পাশে তেওঁলোকৰ বাসভূমি আছিল। ঈশ্বৰে কৈছিল যে তেওঁলোক নবুখদনেছৰ ৰজাৰ অধীন জাতি হ'ব, আৰু সেইদৰে হৈছিল। তেওঁলোকৰ ওপৰত সুধবিচাৰ ঘোষণা কৰাৰ কাৰণটো আমি 25 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত পাওঁ। কাৰণটো আছিল যে এই অম্মোনিয়াসকলে সেইবিলাক শক্তি বা জাতিক বাহ দিছিল যিসকলে ইছৰাইল জাতিক ধ্বংস কৰিছিল।
তেওঁলোকে সেই জাতিৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল, কিন্তু কি হ'ব? সেই একেটা জাতিয়ে তেওঁলোককো ধ্বংস কৰিছিল। জিৰিমিয়া ৪৯ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদত কোৱা হৈছে যে ঈশ্বৰে এই জাতিটোক পুনৰুদ্ধাৰ কৰিব। ঈশ্বৰে তেওঁলোকৰ সুদবিচাৰ কৰিলে, যাতে তেওঁলোকে জানে যে তেওঁৱেই ঈশ্বৰ জিহুৱা। এতিয়া ৮ আৰু ৯ নম্বৰ পদ দুটা পঢ়ি দিছোঁ। প্ৰভু জিহুৱাই এই কথা কৈছে, মোৱাব আৰু ছেইৰে কয়, চোৱা, জিহুদা বংশ আন আটাই জাতিৰে নিচিনা হ'ল। এই হেতুকে চোৱা, নগৰকেইখনৰ পোনে বৈত, জিচিমুত, বালমিউন আৰু কিৰিয়াথইম দেশৰ গৌৰৱস্বৰূপ মোৱাবৰ সীমাত থকা তাৰ এই নগৰকেইখনৰ পোনে। ইয়াত আমি পাওঁ মোৱাবৰ অহিতে সুদবিচাৰ। অম্মনীয়াসকলতকৈ এই মোৱাবিয়াসকল সভ্যতাত কিছু আগবঢ়া আছিল, কিন্তু এই জাতিটোৰো আৰম্ভণৰ পটভূমি অম্মনীয়াসকলৰ নিচিনাই আছিল। মোৱাব ইছৰাইলৰ পূব দিশত আৰু মৰু সাগৰৰ উত্তৰ অঞ্চলত তেওঁলোকৰ বাসভূমি আছিল। মোৱাবিনী মাননীয়া ৰুথ এই দেশৰে সন্মানীয়া মহিলা আছিল। তেওঁ দায়ুদ বংশৰ আদি মাতৃ আছিল। সেইফালৰ পৰাই তেওঁ আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ বংশৰো আদি মাতৃ। মুঠি ১ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদ চাওক। ঈশ্বৰৰ সুধবিচাৰ মোৱাবৰ ওপৰত পৰাৰ কাৰণটো আছিল যে ই জিহুদা বংশ আন সকলো বংশৰ হোৱা বুলি জিহুদাক লোকচক্ষুত হেয় প্ৰতিপন্ন কৰিছিল। অৱহেলাৰ দৃষ্টিৰে জিহুদাক দৃষ্টিপাত কৰিছিল। ২৫ নম্বৰ অধ্যায়ৰ ১২ আৰু ১৩ নম্বৰ পদ দুটা পঢ়ি দিছোঁ। প্ৰভু জিহুৱাই এই কথা কৈছে, ইদুমে প্ৰতিকাৰ সাধিবৰ মনেৰে জিহুদা বংশৰ অহিতে কাৰ্য কৰিলে আৰু তেওঁবিলাকৰ প্ৰতিকাৰ সাধি অতিশয় দুখ কৰিলে। এই নিমিত্তে প্ৰভু জিহুৱাই এই কথা কৈছে, মই ইদুমৰ অহিতে মোৰ হাত মেলি তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম আৰু তৈমনৰে পৰা মই তাক ধ্বংসস্থান কৰিম। দদানলৈকে সিহঁত তৰোৱালৰ দ্বাৰাই পতিত হ'ব। ইয়াত আছে ইদুমৰ বিৰুদ্ধে ভাৱবাণী। এই জাতি এছৰ পৰা উৎপত্তি হোৱা জাতি। এওঁলোকৰ আৰম্ভণৰ কথা আদিপুস্তক ২৫ নম্বৰ অধ্যায়ৰ পৰাই আমি পাওঁ। উবেদ ভাৱবাদীয়ে ইদুমৰ বিৰুদ্ধে দিয়া সুধবিচাৰৰ ভাৱবাণী বৰ মিহিভাৱে দিছে। ঈশ্বৰৰ মনোনীত জাতিৰ প্ৰতি ইদুমে কৰা বদ ব্যৱহাৰেই এই সুধবিচাৰৰ কাৰণ। তাৰপিছত আমি ১৫ নম্বৰ পদৰ পৰা একেবাৰে ১৭ নম্বৰ পদলৈকে পঢ়ি দিছোঁ। প্ৰভু জিহুৱাই এই কথা কৈছে, পলেষ্টিয়াহঁতে প্ৰতিকাৰ সাধিবৰ মনেৰে কাৰ্য কৰিলে আৰু চিৰস্থায়ী শত্ৰুতাৰে বিনষ্ট কৰিবলৈ মনৰ হিংসাৰে প্ৰতিকাৰ সাধিলে। এই নিমিত্তে প্ৰভু জিহুৱাই এই কথা কৈছে, চোৱা, মই পলেষ্টিয়াহঁতৰ অহিতে মোৰ হাত মেলি কৰেথিয়াহঁতক উচ্ছন্ন কৰিম আৰু সমুদ্ৰৰ কাষত থকা অৱশিষ্ট ভাগক সংহাৰ কৰিম আৰু কোপযুক্ত নানা ধমকি দি মই সিহঁতৰ ওপৰত মহাপ্ৰতিকাৰ সাধিম আৰু মই প্ৰতিকাৰ সাধিলে মই যে জিহুৱা তাক সিহঁতে জানিব। ইয়াত আমি পাওঁ পলেষ্টিয়াবিলাকৰ বিৰুদ্ধে দিয়া ভাৱবাণী। আজি পলেষ্টিয়া বুলি কোনো জাতি সেই দেশত আচলতে নাই। সেইদৰে এওঁলোকৰ ক্ষেত্ৰত দিয়া ভাৱবাণীও আখৰে আখৰে ঘটিছিল। মুঠতে ঈশ্বৰে কোৱা কথা কেতিয়াও বিফলে নাযায়। ভাৱবাদীসকলৰ যোগেদি ঈশ্বৰে যিমানবোৰ কথা জনাই দিছে তাৰে কিছুমান ফলিয়াই গ'ল আৰু কিছুমান ভৱিষ্যতে ফলিয়াবলগীয়া আছে। এতিয়া আমি ২৬ নম্বৰ অধ্যায়লৈ যাওঁ। এই অধ্যায়টোত কেৱল তুৰৰ বিৰুদ্ধেই সুদবিচাৰ ঘোষণা কৰা আছে আৰু এই অধ্যায়টোৰ লগতে ২৭ আৰু ২৮ নম্বৰ অধ্যায় দুটাকো যদি আমি লওঁ, আৰু এটা জাতিৰ বিৰুদ্ধে সুধবিচাৰৰ কথা পোৱা যায় আৰু সেয়া হৈছে চিডোন। তুৰ আৰু চিডোন ভাতৰ লগত পানীৰ নিচিনা সম্বন্ধৰ। তেওঁলোক সদায় লগে ভাগে থাকে। এই অধ্যায়কেইটাত তুৰ আৰু চিডোনৰ বিৰুদ্ধে দিয়া শুভবাৰ্তা অবিকল আখৰে আখৰে সিদ্ধ হোৱাৰ বিষয়ে আমি পাওঁ। ফৈনিকিয়া জাতিৰ ৰাজধানী আছিল তুৰ। ভূমধ্য সাগৰৰ পাৰত অৱস্থিত ই এটা অতি বিখ্যাত সমুদ্ৰ বন্দৰ আছিল বাবেই ব্যৱসায় বাণিজ্যৰো ই আছিল এক কেন্দ্ৰস্থান। ই আছিল অনবৰতেই গৌৰৱ উপলব্ধি কৰিব পৰা মহৎ নগৰ।
তুৰ নগৰৰ হিৰম ৰজা দাউদ ৰজাৰ বৰ প্ৰিয় বন্ধু আছিল আৰু সেয়ে গৃহ নিৰ্মাণৰ বাবে লাগে মানে প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰিছিল। কিন্তু তুৰ বাল দেৱতা পূজাৰো কেন্দ্ৰস্থান আছিল। তুৰৰ ৰাজকন্যা ইজেবল ইছৰাইলৰ ৰজা আহবৰ সৈতে বিবাহ পাতি ইছৰাইলৰ মাজত বাল দেৱতা পূজাৰ প্ৰচলন চলাইছিল আৰু সেইদৰেই ইছৰাইলক পাপত জড়িত কৰাইছিল। সেয়ে তুৰৰ বিৰুদ্ধে সোধ বিচাৰ ঘোষণা কৰা হৈছে। জেৰুচালেম ধ্বংস কৰিবৰ সময়তে তুৰকো ধ্বংস কৰা হৈছিল, কাৰণ একে সময়তে নবুখদনেছৰ ৰজাই তুৰো আক্ৰমণ কৰিছিল। এতিয়া আমি তুৰ আৰু চিডোনৰ বিষয়ে ঈশ্বৰে জনাই দিয়া অতি চমকপ্ৰদ ভাৱবাণী চাওঁ হওক। ২৬ নম্বৰ অধ্যায়ৰ ১ আৰু ২ নম্বৰ পদ পঢ়ি দিছোঁ। পাছে ১১ বছৰত মাহৰ প্ৰথম দিনা জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, হে মনুষ্য সন্তান, তুৰে জেৰুচালেমৰ অহিতে ক'লে, ভাল হৈছে, জাতিবিলাকৰ দুৱাৰ ভগ্ন হ'ল, সেয়ে মোলৈ মুকলি হ'ল, সেই নগৰ নষ্ট হোৱাৰ কাৰণে মই পৰিপূৰ্ণ হ'ম। জেৰুচালেম ধ্বংস হোৱাৰ সময়তে তুৰ নগৰো ধ্বংস কৰা হৈছিল। নবুখদনেছৰ ৰজাই তুৰ নগৰো ধ্বংস কৰিছিল। ৩ নম্বৰ পদ, এই হেতুকে প্ৰভু জিহুৱাই এই কথা কৈছে, হে তুৰ, চোৱা, মই তোমাৰ বিপক্ষ, সমুদ্ৰই নিজৰ ঢৌ উঠোৱা দি মই তোমাৰ অহিতে অনেক জাতিক উঠাম। তেতিয়া ঈশ্বৰে কয়, চোৱা, মই তোমাৰ বিৰুদ্ধে আছো। আমি ঈশ্বৰে এনেদৰে ক'লে নিশ্চিত হৈ থাকিব পাৰোঁ যে ঈশ্বৰ সঁচাকৈয়ে সেই ঠাইৰ বিৰুদ্ধে আছিল। যেনেকৈ সমুদ্ৰৰ ঢৌবোৰে আহি উপকূলত খুন্দা মাৰেহি, ঠিক তেনেকৈ বিভিন্ন জাতিবোৰ আহি তুৰৰ বিৰুদ্ধে যুদ্ধ কৰিব, যি তুৰ আছিল বাণিজ্যৰ অতি বিখ্যাত কেন্দ্ৰ, আৰু তেতিয়ালৈকে সেই নগৰ অপৰাজয় হৈয়ে আছিল। কিন্তু সেই নগৰো ধ্বংস হ'ব বুলি ঈশ্বৰে জনাই দিছিল। ৪ নম্বৰ পদ, তাতে সিহঁতে তুৰৰ গড়বোৰ নষ্ট কৰিব আৰু তাৰ ওখ ঘৰবোৰ ভাঙি পেলাব, আৰু মই তাৰ পৰা তাৰ ধূলি চুৰুকি পেলাই তাক সুদা শিল কৰিম। নবুখদনেছৰ ৰজা সেই নগৰৰ বিৰুদ্ধে আহিছিল আৰু ধ্বংস কৰি পেলোৱা কিন্তু নাছিল। ৫ নম্বৰ পদ, সেই নগৰ সমুদ্ৰৰ মাজত জাল মেলি দিয়া ঠাই হ'ব, কিয়নো প্ৰভু জিহুৱাই কৈছে, মই ইয়াকে ক'লো, আৰু সেই নগৰ জাতিবিলাকলৈ লুটদ্ৰব্যস্বৰূপ হ'ব। ঈশ্বৰে কৈছিল যে ই এখন মাছমৰা গাঁৱৰ নিচিনাহে হ'ব, বাণিজ্যৰ প্ৰখ্যাত কেন্দ্ৰস্থল হৈ নাথাকিব, আৰু আজি সেই কথাই ফলিওৱা আমি দেখিবলৈ পাইছোঁ। ৬ নম্বৰ পদ, আৰু গাঁৱে ভূঞে থকা তাৰ জীয়াৰীবিলাকক তৰোৱালেৰে বধ কৰা হ'ব, তাতে মই যে জিহুৱা তাক সিহঁতে জানিব। ইয়াত তাইৰ জীয়াৰীবিলাক মানে আমি ভাবোঁ চাইপ্ৰাছত স্থাপন কৰা উপনিৱেশৰ কথা বুজোৱা হৈছে। চাইপ্ৰাছ মানে তাম। তুৰে তাৰ পৰাই তাম আনিছিল। ফিনিকিয়া বণিজবিলাকেই প্ৰাচীন কালৰ লোকসকলৰ মাজলৈ এই ধাতু বিয়পাই দিছিল। ৭ পৰা ১০ নম্বৰ পদ, কিয়নো প্ৰভু জিহুৱাই এই কথা কৈছে, চোৱা, ঘোঁৰা, ৰথ, অশ্বাৰোহী, সৈন্যদল আৰু অনেক লোকে সৈতে উত্তৰৰ পৰা মই ৰাজাধিৰাজ বাবিলৰ ৰজা নবুখদনেছৰক তুৰলৈ আনিম। তেওঁ গাঁৱে ভূঞে থকা তোমাৰ জীয়েৰাহঁতক তৰোৱালেৰে বধ কৰিব, তোমাৰ অহিতে কোট সাজিব, আৰু তোমাৰ অহিতে হাদাম বান্ধিব, আৰু তোমাৰ অহিতে ঢাল পাতিব। আৰু তেওঁ তোমাৰ গড়ৰ অহিতে গড় ভঙা যন্ত্ৰ স্থাপন কৰিব, আৰু কুঠাৰেৰে তোমাৰ ওখ ঘৰবোৰ ভাঙিব। তেওঁৰ ঘোঁৰাবোৰ অধিক হোৱাত সেইবোৰৰ ধূলিয়ে তোমাক ঢাকিব। মানুহে গড় ভাঙি নগৰত সোমোৱা দি তেওঁ তোমাৰ নগৰৰ দুৱাৰত সোমোৱা কালত অশ্বাৰোহী গাড়ী আৰু ৰথৰ শব্দত তোমাৰ গড়বোৰ লৰিব। নবুখদনেছৰ ৰজাই জেৰুচালেমৰ দেৱাল ভঙাৰ নিচিনাকৈ সেই প্ৰাচীন তুৰৰ দেৱালো ভাঙিছিল, আৰু সেই ভাৱবাণী সিদ্ধ হৈছিল। ১৩ নম্বৰ পদ, মই তোমাৰ গানৰ শব্দ নাইকিয়া কৰিম, তোমাৰ বীণাৰ স্বৰ আৰু শুনা নাযাব। এই ভাৱবাণী সিদ্ধ হ'বলৈ কেইবাটাও শতিকা বাট চাবলগীয়া হৈছিল। মহামতী আলেকজেণ্ডাৰে তুৰ আক্ৰমণ কৰিবৰ বেলিকা এইটো ঘটিছিল। দীঘল ঘটনা চুটিকৈ ক'বলৈ হ'লে আলেকজেণ্ডাৰে তুৰ ধ্বংস কৰাৰ পাছত আৰু এই নগৰ কেতিয়াও পুনৰ নিৰ্মাণ কৰা নহ'ল। ঈশ্বৰৰ বচন কেতিয়াও বিফলে নাযায়। ঈশ্বৰে যি কৰিম বুলি কয় তাকেই কৰে। সেই কথা মনত ৰাখি আমি ঈশ্বৰতেই নিজৰ জীৱন সঁপি দি তেওঁকেই আমাৰ জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা উচিত নহয়নে বাৰু? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
তুৰ নগৰখনৰ বিষয়ে জিহিজকেলৰ যুগেৰে ঈশ্বৰে জনাই দিছিল যে সেই নগৰ তেওঁ সম্পূৰ্ণৰূপে ধ্বংস কৰিব। আনকি সেই নগৰৰ ভগ্নাৱশে সাগৰত পেলাই দিয়া হ'ব বুলিও কোৱা হৈছিল। যদিও নবুখদনেছৰে তুৰ নগৰখন ধ্বংস কৰিছিল, তথাপিও এই দ্বিতীয় কথাটো ফলিয়াবলৈ প্ৰায় ৩০০ বছৰ পাৰ হৈ যাব লগা হৈছিল। কোনে তুৰৰ শিলবোৰ তুলি লৈ আনকি ধূলিখিনিও সাগৰত পেলাই দিব সেইটো ফলিয়াবলৈ বাকী আছিল। ৩০০ বছৰ ধৰি নগৰখনৰ ধ্বংসাৱহে তাত পৰি আছিল। বাবিলনৰ বন্দীত্বৰ পৰা উভতি অহা তুৰৰ লোকবিলাকে আগৰ তুৰ নগৰখনৰ পৰিৱৰ্তে সাগৰৰ মাজত এটা দ্বীপত নতুনকৈ নগৰ এখন সাজিছিল। কিন্তু পশ্চিমৰ পৰা মহামতী আলেকজেণ্ডাৰ আহি তেওঁ পুৰণি তুৰ নগৰৰ ধ্বংসাৱশেষবোৰেৰে সাগৰত এটা বাট সাজি সাগৰৰ মাজৰ সেই নতুন নগৰখন আক্ৰমণ কৰি সেইখনো ধ্বংস কৰিছিল। তেওঁ পুৰণি তুৰৰ নিৰ্মাণ সামগ্ৰী, শিল, খুঁটা, আনকি নগৰৰ ধূলিও লৈ এটা পথ নিৰ্মাণ কৰিছিল, যাৰ ওপৰেৰে তেওঁৰ সৈন্যই নতুন তুৰ নগৰখনৰ ভিতৰলৈ সোমাই গ'ল। তেওঁ নগৰখন ধ্বংস কৰিলে আৰু সেই দিনাৰ পৰা আজিলৈকে কেতিয়াও পুনৰ নিৰ্মাণ কৰা হোৱা নাই। এনেদৰে অতি আচৰিত ধৰণে ঈশ্বৰে জনাই দিয়া কথা ফলিয়াইছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণিতে আহকচোন আমি খন্তেক সময় প্ৰাৰ্থনাত মূৰ দিওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। প্ৰভুজী, তোমাৰ পবিত্ৰ বাক্য আমি শিকিলোঁ আৰু সঁচাকৈ পিতৃ, আমি যাতে তোমাৰ সন্তান হিচাপে কেতিয়াও যাতে আমি তোমাৰ বাক্যক যাতে অৱহেলা নকৰোঁ। আমি আমাৰ জীৱনত সদায় তোমাৰ বাক্যক আগস্থান দি তোমাৰ বাক্যত কোৱাৰ দৰে প্ৰভু আমি আমাৰ জীৱনটো যাতে সেইমতে চলিবলৈ পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি আমাক প্ৰত্যেককে দান কৰিবা। আৰু বিশেষকৈ পিতৃ, এই অনুষ্ঠানটি চাই থকা প্ৰতিজন দৰ্শকক তোমাৰ আশীৰ্বাদেৰে প্ৰভু তুমি পৰিপূৰ্ণ কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।